নিশ্চয়কৈ আছে হিমাশ্ৰী চাওক আসলে গোটেই যিটো ঘটনা কাহিলীপাৰা নিশাই সেই হত্যাকাণ্ডৰ ঘটনা অৰ্থাৎ চাৰি বন্ধুৰ হাতত আন এগৰাকী বন্ধুৰ মৃত্যু হৈছে আৰু নিশাৰ ভাগত সেই অঞ্চলখনত অৰ্থাৎ যিখন আচলতে তাত অঞ্চল আছিল বা বাৰ আছিল সেই বাৰখনতে নিশাৰ ভাগত সেই 5 বন্ধুৱে অৰ্থাৎ টেটুগুৰিলৈকে সুৰাপান কৰিছিল আৰু তেওঁলোকে অত্যাধিক সুৰাপান কৰিছিল যাৰ ফলত আচলতে তেওঁলোকে কথা ক'ব পৰা অৱস্থা নাছিল হয়তো ভালদৰে খোজকাঢ়িব পৰাও অৱস্থা নাছিলে তাৰ মাজতে বনজিত নামৰ যিগৰাকী যুৱক আছিল যিগৰাকী যুৱকক ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই বনজিত নামৰ যুৱকগৰাকীৰ সৈতে আকাশ চৌধুৰী মৃত আকাশ চৌধুৰী তেওঁ সামান্য কথাতে আছিল তেওঁলোকৰ মাজত হতাহতি হৈছিল তেওঁলোকে ওৱাইন শ্বপখনৰ ভিতৰতে অৰ্থাৎ বাৰখনৰ ভিতৰতে তেওঁলোকৰ মাজত হতাহতি হৈছিল আৰু সেই হতাহতি এটা বাকী 3 বন্ধুৱে তেওঁলোকক আচলতে সেই হতাহতিৰ পৰা আচলতে ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল আৰু সেই কাজিয়াখনেই অৰ্থাৎ সেই অঞ্চলখনৰ পৰা তেওঁলোকে ৰাস্তাৰ মাজভাগলৈকে সেই কাজিয়াখন লাগি আহি আছিলে তাৰপিছত যেতিয়া আচলতে গোটেই তেওঁলোকৰ মাজত যেতিয়া হতাহতিটো বেছি হ'ল বা তেওঁলোকৰ তীব্ৰ বাকবিতণ্ডালৈ ৰূপান্তৰিত হ'ল তাৰপিছতে আচলতে সেই বনজিত চৌধুৰীয়ে সেইগৰাকী আকাশ চৌধুৰীক গতিয়াই দিছিলে যাৰ ফলত আচলতে ৰাজপথৰ মাজত যেতিয়া তেওঁলোকৰ মাজতে সেই কাজিয়াখন হৈছিলে তেওঁ গতিয়াই দিয়াৰ ফলত সেই মুহূৰ্তত এখন তীব্ৰ বেগত বাহন আহিছিল আৰু বাহনখনে সেই আকাশ চৌধুৰীক আচলতে মহতিয়াই নিয়ে কিন্তু এতিয়ালৈকে তেওঁলোকে সেই আৰক্ষী জেৰাত সেইখিনি তেওঁলোকে স্বীকাৰোক্তি প্ৰদান কৰিছে কিন্তু এতিয়ালৈকে তেওঁলোকে সঁচা কৈছে নে মিছা কৈছে এতিয়ালৈকে কিন্তু সেয়া স্পষ্ট নহয় ইতিমধ্যে আচলতে CCTV ভিজুৱেলো সংগ্ৰহ কৰা হৈছে বা আৰক্ষীয়ে সেই স্থানত থকা CCTV ভিজুৱেলো সংগ্ৰহ কৰিছে আমাৰ হাততো CCTV ভিজুৱেল আছে কিন্তু যিটো CCTV ভিজুৱেল আমি লাভ কৰিছোঁ সেইটো ভিজুৱেলত আচলতে তেওঁলোকৰ বাৰখনৰ ভিতৰত যে তেওঁলোকৰ আচলতে কিছু তেওঁলোকৰ মাজত মতানৈক্য হৈছিল সেইখিনি কথা স্পষ্টভাৱে ধৰা পৰিছে কিন্তু বাহিৰৰ ভাগত তেওঁলোকে হত্যা কৰিলে বা সেই সঁচাকৈ হত্যা কৰিলে এনে তেওঁলোকে কোৱাৰ দৰে বা আৰক্ষী জেৰাত তেওঁলোকে স্বীকাৰ কৰাৰ দৰে যে তেওঁলোকে গতিয়াই দিছিলে বনজিতে গতিয়াই দিছিলে আৰু সেই মুহূৰ্তত তীব্ৰভাৱে এখন বাহন আহিছিল আৰু বাহনখনে আকাশ চৌধুৰীক মহতিয়াই নিছে সেই কথাখিনি আচলতে আৰক্ষী জেৰাত তেওঁলোকে যদিও কৈছে আৰক্ষীয়ে সেইখিনি কথা আচলতে মানি লোৱা নাই তেওঁলোকে ইতিমধ্যে মাৰাথন জেৰা অব্যাহত ৰাখিছে সেই স্থানত থকা CCTV কেইবাটাও ভিজুৱেল সংগ্ৰহ কৰিছে আৰক্ষীয়ে তাৰ সমান্তৰালভাৱে যান-বাহন আৰক্ষী এটা দলে নামি পৰিছে যান-বাহন আৰক্ষীয়ে থকা ৰাজপথত থকা যিসমূহ CCTV ভিজুৱেল আছে সেই ভিজুৱেলসমূহ পৰীক্ষা কৰিছে সেই মুহূৰ্তত অৰ্থাৎ সেই যিটো CCTV অৰ্থাৎ যি মুহূৰ্তত তেওঁলোকে কাজিয়া লাগি আছিলে সেই কাজিয়া লগা সময়খিনিত তেওঁলোকে কিমান সময় হৈছিল বা কিমান টাইমত লাগিছিলে সেইখিনি তেওঁলোকে চাইছে তাৰ সমান্তৰালভাৱে সেইখিনি সময়তে কোনোবা বাহন আহিছে নেকি সেই স্থানেৰে বা সেই ৰাজপথেৰে বাহন আহিছে নেকি কোনখন বাহন আহিছে কি নম্বৰত বাহন আহিছে সেইখিনিও যান-বাহন আৰক্ষীয়ে পৰীক্ষা কৰি আছে যদি তেওঁলোকে কোৱা কথাটো সঁচা হয় তেতিয়াহ'লে যান-বাহন আৰক্ষীৰ সেই CCTV ভিজুৱেল যদি তেওঁলোকে সংগ্ৰহ কৰে তেতিয়া আচলতে গোটেই কথাখিনি ওলাই পৰিব যদি সঁচাকৈ তেওঁক আচলতে মহতিয়াই নিছে তেতিয়াহ'লে যান-বাহন আৰক্ষীয়ে যদি সেই CCTV ভিজুৱেলসমূহ সংগ্ৰহ কৰে আৰু সেই CCTV ভিজুৱেলত ওলাই পৰিব যে কোনখন বাহনে সেই আকাশ চৌধুৰীক মহতিয়াই নিছে সেইখিনি কথা ওলাই পৰিব তাৰ সমান্তৰালভাৱে তেওঁলোককো মাৰাথন জেৰা চলাই থকা হৈছে তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যেই আকাশ চৌধুৰীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে সেই এজাহাৰৰ ভিত্তিতেই 103/1 ধাৰাত তেওঁলোকক ধাৰাত আচলতে তেওঁলোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু তাৰ সমান্তৰালভাৱে আচলতে গোটেই তেওঁলোকে যে হত্যা কৰিছে বা তেওঁলোকৰ হত্যাৰে আচলতে নাম সাঙুৰ খাইছে সেই সন্দৰ্ভতে তেওঁলোকৰ বিৰুদ্ধে আচলতে গোচৰটো ৰুজু কৰা হৈছে তাৰ সমান্তৰালভাৱে ধাৰাও সন্নিৱিষ্ট কৰা হৈছে আৰু বিয়লি ভাগলৈকে তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ'ব আৰু আদালতত হাজিৰ কৰোৱাৰ পিছতে তেওঁলোকক পুনৰ জিম্মাত ল'ব আৰু গোটেই কথাখিনি ওলাই পৰিব তেওঁলোকে কিমান সঁচা কৈছে কিমান মিছা কৈছে সেই কথাখিনি ওলাই পৰিব যান-বাহন আৰক্ষীয়ে যিহেতু গোটেই ঘটনাটো তদন্ত কৰিছে তাৰ সমান্তৰালভাৱে ভগদত্তপুৰ আৰক্ষী দিছপুৰ আৰক্ষী এটা দল আছে সেই তেওঁলোকে সকলোখিনি আচলতে ৰাজপথত থকা CCTV ভিজুৱেল তাৰ সমান্তৰালভাৱে বাৰখনত থকা CCTV ভিজুৱেল সকলোখিনি সংগ্ৰহ কৰি তেওঁলোকে তদন্ত কৰি আছে হিমাশ্ৰী হয় প্ৰবাল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আৰক্ষীৰ তদন্ত অব্যাহত আছে তদন্তৰ অন্তত আৰক্ষী কথাখিনি স্পষ্ট কৰিব পুনৰ এবাৰ আমি জনাইছোঁ ভোগালীৰ আনন্দ উৎসাহৰ মাজতে এটা নৃশংস ঘটনা সংঘটিত হৈছে বন্ধুৱে মিলি বন্ধুৰ প্ৰাণ ল'লে এখন কাজিয়া আৰু সেই কাজিয়াতে আকাশ চৌধুৰী নামৰ যুৱকজনৰ মৃত্যু হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ